পৰা মই ছানৰাইজ একাডেমীক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে আহি আজি মোৰ ঘৰত উপস্থিত হৈছে, তাৰ কাৰণে মোৰ বহুত বেছিয়ে ভাল লাগিছে। তাৰ কাৰণে মই ছানৰাইজ একাডেমীক মই ধন্যবাদ। কিক বক্সিং খেলুৱৈ দীক্ষিতা ৰয়ৰ কাষত ছানৰাইজ ইংলিছ একাডেমী। দীক্ষিতা ৰয়ৰ অনাগত দিনত কিক বক্সিং খেলুৱৈ হিচাপে আগবঢ়াই দিব বালাপাৰাস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ছানৰাইজ ইংলিছ একাডেমী কৰ্তৃপক্ষই। বজালী জিলাৰ দক্ষিণ প্ৰান্তত কাৱৈমাৰী ২ নং ব্লকৰ নকুল ৰয়ৰ কন্যা দীক্ষিতা ৰয়ৰ সপোন অলিম্পিক খেলত অংশগ্ৰহণ কৰা। দিন হাজিৰা কৰি পৰিয়াল চলাই নকুল ৰয়ে বহুত কষ্টৰ মাজেৰে কিক বক্সিঙৰ প্ৰশিক্ষণ দি আগবঢ়াই নিছিল দীক্ষিতা ৰয়ক। ইতিমধ্যে দীক্ষিতা ৰয়ে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কিক বক্সিং খেলত অংশগ্ৰহণ কৰি ২০টাকৈ সোণৰ পদক অৰ্জন কৰিছে। দীক্ষিতা ৰয়ৰ সফলতাৰ আঁৰৰ সকলো সামৰি বাতৰি সম্প্ৰচাৰিত হৈছিল বি-লাইভ অসমত। বি-লাইভ অসমৰ সম্প্ৰচাৰিত বাতৰি চাই ১৪ ডিচেম্বৰত ৰাতিপুৱা বালাপাৰা ছানৰাইজ একাডেমীৰ কৰ্তৃপক্ষই উপস্থিত হয় দীক্ষিতা ৰয়ৰ বাসগৃহত। ছানৰাইজ একাডেমী কৰ্তৃপক্ষই দীক্ষিতা ৰয়ক সম্বোধনা জনোৱাৰ লগতে ফল-মূল আৰু নগদ ধনেৰে দীক্ষিতা ৰয়ক উৎসাহিত কৰে। অনাগত দিনত দীক্ষিতা ৰয়ৰ কিক বক্সিং খেলৰ সপোন পূৰণৰ স্বাৰ্থত বালাপাৰা ছানৰাইজ একাডেমী কৰ্তৃপক্ষই সহায় আগবঢ়াব বুলি প্ৰকাশ কৰে। দীক্ষিতা ৰয় খেলি পেলাই কিক বক্সিং খেলি আমাৰ লগতে অসমৰ নাম উজ্জ্বল কৰিছে আৰু ভৱিষ্যত তাই আৰু ওপৰলৈ যাওক, আৰু আগবাঢ়ি যাওক, তাৰ আমি কামনা কৰিছোঁ। আৰু ছানৰাইজ একাডেমী তাইৰ লগত আছে, সকলো সময়তে তাইৰ লগত আছে। তাইৰ অনাগত জীৱনত যদি কিবা প্ৰয়োজন পৰে ছানৰাইজ একাডেমী সদায় তাইৰ কাষত থাকিব। তাইৰ নিজৰ লগতে অঞ্চলৰ লগতে আমাৰ সকলোৰে নাম অসমত উজ্জ্বল কৰক, আমাৰ সেইটো কামনা। আৰু সেইকাৰণে আমি আজি ছানৰাইজ ইংলিছ একাডেমীৰ তৰফৰ পৰা তাইক অলপ যি পাৰোঁ আমি অলপ সহায় কৰিছোঁ। আৰু আগত দিনতো আমি তাইৰ যদি অভাৱ কিবা হয় আমি সহায় কৰিম, এইটো থাকিব, সদায় থাকিব, সদায় আছেও আৰু সদায় থাকিব। তাই ওপৰলৈ যে আগবাঢ়ি যাওক। আজি আমি ছানৰাইজ ইংলিছ একাডেমী বালাপাৰাৰ পৰা দীক্ষিতা ৰয়ৰ ঘৰত আহি উপস্থিত হৈছোঁ। যিহেতু তেওঁ অসমৰ ভিতৰত এজন ভাল খেলুৱৈ হিচাপে ইতিমধ্যে চিনাকি পাইছে, আৰু আমি ঘৰত আহি দেখা পালোঁ যিটো পৰিৱেশ, এইটো পৰিৱেশত আচলতে চিন্তাই কৰিব পৰা নাযায় যে ইমান এটা আগবাঢ়ি যাব। গতিকে যিয়ে নহওক তাৰ মনোবল আৰু এই অঞ্চলৰ সমূহ ৰাইজৰ আশীৰ্বাদ আছে কাৰণেই তেওঁ ইমান আগবাঢ়ি যাব পাৰিছে। গতিকে অনাগত দিনতো তেওঁ আগবাঢ়ি যাওক, আৰু যিসকল মানুহে তেওঁক অনুপ্ৰেৰণা যোগাইছে তেওঁলোকৰ লগত সমভাগী হৈ আমিও তেওঁক অনুপ্ৰেৰণা যোগাইছোঁ। আৰু যিখিনি আমাৰ সাধ্য অনুযায়ী যদি প্ৰয়োজন হয় আমি তেওঁৰ লগত থাকিম, আৰু অনাগত দিনত তেওঁ আৰু ভাল খেলক, আৰু অসমৰ ভিতৰত আৰু নাম কৰক আৰু উজ্জ্বল কৰক, তাৰেই কামনা কৰিছোঁ। আৰু এইটো পৰিয়ালৰ যিসকল অভিভাৱক অভিভাৱিকাসকল আছে তেওঁলোকে যে তেওঁক ইমানখিনি সঁহাৰি দিছে, ইমানখিনি যে আগবাঢ়ি যাবলৈ সহায় কৰি আছে, তাৰ কাৰণে তেওঁলোকক শলাগিছোঁ। যিহেতু ল'ৰা ছোৱালী ডাঙৰ হ'ব গ'লে আচলতে শিক্ষিত হ'ব গ'লে তাৰ মাক বাপেক আগতে শিক্ষিত হ'ব লাগে। গতিকে যিটো সময়ত নেকি ল'ৰা ছোৱালী মানুহ বিশেষকৈ ডাঙৰ হোৱাৰ লগে লগে বিয়াৰ চিন্তাত ভাগি পৰে গাঁও অঞ্চলৰ মানুহবিলাক, মাক দেউতাকে, সেইখনতেই তেওঁলোকৰ ইমান দুখীয়া পৰিয়াল এটাই মাক দেউতাকে যে ইমানখিনি আগবাঢ়ি যাবলৈ তেওঁক যে সহায় কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু ছানৰাইজ একাডেমীৰ ফালৰ পৰা বিশেষ অভিনন্দন। শুভ মুহূৰ্তত আমি ইয়াতে উপস্থিত হৈছোঁ, গোটেইখিনি মানুহ ইয়াতে আজি ছানৰাইজ ইংলিছ একাডেমীৰ পৰা ইয়াত আহি খুবেই ভাল লাগিছে যে আমাৰ অসম গৌৰৱ বুলিয়ে ক'ব লাগিব এক প্ৰকাৰ। গতিকে এই তেনেকুৱা এখন ভিতৰুৱা অঞ্চলৰ পৰা তাই যিমানখিনি আগবাঢ়িছে তাৰ কাৰণে আমি তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলো ফালৰ পৰাই তাইক আমি সহায় সহযোগিতা আগবঢ়াম বুলি তেখেতসকলৰ পৰিয়ালবৰ্গক আমি আশ্বাস দিছোঁ। গতিকে যিকোনো পৰিস্থিতিত তেওঁ থমকি ৰ'ব নালাগে, গতিকে আমি তাইৰ লগত আছোঁ। গতিকে তাইও সাহস আৰু বেছি উদ্যমেৰে যাতে অহা দিনবোৰত যাতে টুৰ্ণামেণ্টবিলাক পাৰ্টিচিপেট কৰে তাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। গতিকে বিশেষকৈ ভাল লাগিছে যেনেকুৱা এটা ভিতৰুৱা অঞ্চল আৰু বিৰাট ভিতৰুৱা অঞ্চল আৰু একদম নিকিন পৰিয়াল এটা, গতিকে সেই পৰিয়ালৰ পৰা যে তাই ইমানখিনি আগবাঢ়ি গৈছে, গতিকে তাৰ কাৰণে বিশেষভাৱে
আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।